মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ সকলোকে, সকলো অসমবাসীকে। পিঠাগুৰি খুন্দিলা সাইডে সাইডে পকাইতে যায় নেকি? পকাইতে নালাগিব আৰু লাহে দৌৰ নাহি কিবা এটা কৈ দে। কিবা খান লাইঠা কৰি ফটো উঠাইছে কিনো বঢ়িয়া। মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো আপোনাক। দেখুৱালো ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে। নমস্কাৰ, হেপী বিহু, হেপী ভোগালী বিহু। এই ভোগালী বিহুৰ উপলক্ষে আজি আমি ৰাইজৰ বিহু ঘৰত আমি বৰ্তমান দৌৰণা বনাই আছো, কলগছৰ দৌৰণা। আমি তাৰমানে আজিকালি ডিছ ব্যৱহাৰ নকৰো, ৰাইজৰ কামত আমি দৌৰণাত খালে খুব ভাল লাগে, মিঠা লাগে, বহুত এটা সোৱাদ লাগে। পুৰণা আমাৰ অতীতৰ কাহিনীৰ পৰা আমি মানে ককা দেউতাহঁতৰ দিনৰ পৰা আমি দৌৰণাতে ভাত খাওঁ। মানে পিকনিক চিকনিক খালে যেনেকুৱা ডিছত খায়, বিয়াত ডিছত খায়, তেতিয়া ইমান সোৱাদ নালাগে। এই আমাৰ কলগছৰ দৌৰণা খালে কিবা এটা ভাল লাগে, সোৱাদ লাগে তাৰমানে। সেয়ে আমি এই দৌৰণাতে আজি ভাত খাম বুলি আমি ৰাইজৰ কাৰণে দৌৰণা বনাই আছো। সেই সমূহ ৰাইজলৈ ভোগালী বিহুৰ বিষয়ে সমূহ ৰাইজলৈ শুভেচ্ছা জনালো। বিহুৰ শব্দৰ অৰ্থ আচলতে দিন আৰু ৰাতিৰ সমান হোৱাৰ বাবে এই সংক্ৰমণ কালকেই সংক্ৰান্তি বোলা হয়। পুহ মাহ আৰু মাঘৰ মাহৰ সংক্ৰান্তিৰ সময়ত যি বিহু পালন কৰা হয় তাকে মাঘ বিহু বোলা হয়। ভেলাঘৰৰ মেজিত জুই সেকিলে সকলো ধৰণৰ ৰোগ ব্যাধি বেমাৰ ইত্যাদি আঁতৰি যায় বুলি আমি অতীজৰে পৰা বিশ্বাস কৰি আহি আছোঁ। মাঘ বিহু খেতিৰ লগত জড়িত বিহু। খেতি চপোৱাৰ অন্তত এসাঁজ ভালকৈ খুৱাই বিহুৰ মূল উদ্দেশ্য। সেয়ে এই বিহুক ভোগালী বিহু বুলি কোৱা হয়।
উৰুকা শব্দটো উৰুকুৱা শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে শেষ হোৱা। পুহ মাহ শেষ হৈ নতুন মাঘ মাহৰ দুমাহী দিনটোকে উৰুকা বুলি কোৱা হয়। মকৰ সংক্ৰান্তিৰ দিনতে পৰশুৰামে ব্ৰহ্মকুণ্ডৰ জলত স্নান কৰি মাতৃ হত্যাৰ পাপ খণ্ডন কৰিছিল। গতিকে যা নহওক মেজিৰ জুইত যা যাওক জীৱনৰ সকলো দুখ দুৰ্গতি, সমাজৰ হিংসা দুৰ্নীতি, মেজিৰ জুইৰ উমাল উত্তাপে লৈ আহক সুখ সমৃদ্ধি শান্তি আৰু প্ৰগতি। আজি মাঘৰ বিহুৰ ভোগালীখনত তাৰে কামনা কৰিলোঁ একাজলি মৰম আৰু প্ৰীতি ভৰা শুভেচ্ছাৰে।